নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? উত্তৰ জয়মতী মুক্তি পাইছিল 1935 চনত আৰু পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? উত্তৰ বুঢ়ীদিহিং। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল? উত্তৰ অসম কোম্পানী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ গুৱাহাটীত স্থাপন কৰা হৈছিল 1970 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কিমান চনত অসম ভ্ৰমণ কৰিছিল? উত্তৰ 1921 চনত। নেক্সট কুৱেশ্যন, নুনমাটি তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1962 চনত। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধনাগাৰটোৰ নাম কি? উত্তৰ নুমলীগড় শোধনাগাৰ। নেক্সট কুৱেশ্যন, হাতীদাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। নেক্সট কুৱেশ্যন, কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ সৰ্থেবাৰী। নেক্সট কুৱেশ্যন, অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? উত্তৰ হাইলাকান্দি। নেক্সট কুৱেশ্যন, অসমত চাহৰ বাগান আৰম্ভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ আলেকজেণ্ডাৰ ব্ৰুছ। নেক্সট কুৱেশ্যন, MGNRA আঁচনি অসমত কিমান চনত বলৱৎ হৈছিল? উত্তৰ 2006 চনত। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? উত্তৰ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, আহোমসকলে তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? উত্তৰ চৰাইদেউত স্থাপন কৰিছিল 1253 চনত। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1449 চনত। নেক্সট কুৱেশ্যন, অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি? উত্তৰ গুৱাহাটী ছেমিনাৰী। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত স্থাপিত হৈছিল আৰু প্ৰথমগৰাকী উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়
ক'ত অৱস্থিত? উত্তৰ মালিগাঁৱত অৱস্থিত।